হাই দোস্ত, ৱেলকাম টু মাই IN24 ব্লগ চেনেল। আৰু আজি মই আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ সিদিনাখন দেখাইছিলোঁ যিটো 5 পাৱাৰ 5 হাৱাৰ্ছৰ ইঞ্জিন, আৰু আজি আপোনালোকৰ সন্মুখত এইটো 10 হাৱাৰ্ছৰ ইঞ্জিন হয়। চাওক, এইটোৰ দ্বাৰা আমি কুঁহিয়াৰবিলাক পেৰি থাকোঁ আৰু মিঠৈ তাৰ পৰা প্ৰডাকশ্যন হয়। আৰু মিঠৈটো কি ফৰ্মুলা আমি চৌকাত জাল দি থাকোঁ, এই বস্তুটো আপোনালোকক আজি মই দেখাই আছোঁ। মিঠৈটো আৰু বেছি সময় নাই, অলপমান সময়ৰ পিছতে মিঠৈটো নামিব। এইটো চাওক, এনেকৈ আমি জুই দিবলগীয়া হয়। আৰু মিঠৈটো আৰু বেছি সময় নহয়, ধৰক আৰু আধা ঘণ্টামান পিছত নামি যাব। আৰু তাৰপিছত আমি খালী টিঙতে ভৰাই ল'ম। এইবিলাক চাওক, মিঠৈ এইবিলাক ভাল ফ্ৰেছ মিঠৈ হয়। মিঠৈ কালাৰটো অলপ ডিছকালাৰ হয়, ক'লা হয়, কিন্তু এইটো মিঠৈ আমি খোৱাৰ যোগ্য হয়। এইটো মিঠৈ আমি নিজে খাই থাকোঁ। এইবিলাক চাওক, মিঠৈ বহুত ফ্ৰেছ মিঠৈ হয়, তাতে কোনো হেৰি নাই, বহুত বঢ়িয়া মিঠৈ হয়। এইবিলাক আমি ডেইলি খাই থাকোঁ। আমাৰ নিজৰ চিনি কিনিবলগীয়া নহয়, আৰু এইটো মিঠৈৰ দ্বাৰাই আমি নিজে নিজে চলি থাকোঁ। এইটো হ'ল 10 পাৱাৰ ইঞ্জিন হয়, এইটো 10 পাৱাৰ ইঞ্জিন হয়, চাই থাকক। আৰু এই ইঞ্জিনৰ সহায়তে আমি নিজৰ যিবিলাক ধান চান কুটোৱা হয়, এইবিলাক লগতে বহুৱা হৈছে। এইটো ইঞ্জিনৰ সহায়তে ধান কুটোৱা হয়। তাৰপিছত আপোনাৰ গৰুৰ কাৰণে ঘাঁহ কাটা হয়। এইবিলাক কুঁহিয়াৰৰ পাত কাটি পেলাই, এইবিলাক কুঁহিয়াৰৰ পাত এইটো মেচিনৰ দ্বাৰা কাটি পেলাই গৰুক খোৱা হয়। এইবিলাক কুঁহিয়াৰ পাত দেখিছে, এইখিনিয়ে হ'ল আমাৰ কিষাণৰ মেইন সামগ্ৰী। এইবিলাক এই ইঞ্জিনৰ সহায়তে 10 পাৱাৰ ইঞ্জিন হ'লে ভাল। এইটো বিৰাট শক্তিশালী ইঞ্জিন হয়, একদম আজাদি যিকোনো কাম কৰক, তাতে কোনো অসুবিধা নাই। কিন্তু 5 পাৱাৰ হ'লে অলপ সমস্যা হয়, কিন্তু 10 পাৱাৰ ইঞ্জিন হ'লে বহুত ভাল হয়। 10 পাৱাৰ ইঞ্জিন হয় 10 হাৱাৰ্ছৰ, আৰু এইটোৰ সহায়তে চব কাম চলি যায় এটা ইঞ্জিনৰ দ্বাৰা। আৰু এইটো হ'ল লগতে 5 পাৱাৰ এটা ইঞ্জিন আছে, আৰু এইটো ইঞ্জিন আমি ইউজ কৰোঁ যেতিয়া আমাৰ খেতি পথাৰত পানী দিবলগীয়া হয়, তেতিয়া আমি এই ইঞ্জিনটো নিজে ইউজ কৰিবলগীয়া হয়। আজিৰ টপিকটো হ'ল ইমানে, আপোনালোকক দেখাইছিলোঁ, আপোনালোকক কথা দিছিলোঁ মই। আজি কিন্তু মই এটা বস্তু দেখাব নোৱাৰিলোঁ, কুঁহিয়াৰ পেৰা সময়ত মই দেখাব নোৱাৰিলোঁ, দুখৰ বিষয়। যিহেতু ৰাতিপুৱা কুঁহিয়াৰ পেৰা হৈ গ'ল, আৰু আজিকালি দিন ছুটি, এতিয়া পেৰা নহ'ব, অহাকালিলৈ যদি পেৰা হয়, পেৰা সময়তে মই আপোনালোকক ইয়াৰ পাৰফৰ্মেঞ্চটো দেখাম। আজিলৈ ইমানতে, আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ।